আজি আছিলে আমাৰ দেহমাৰজনীৰ সাৰ্ভিসিং ডে মানে তাইক গা চা ধুৱাবলৈ লৈ যাম কিন্তু তাৰে আগতে তাইক অলপ খুৱাই ল'ব লাগিব ন সেইকাৰণে পেট্ৰল পাম্পত গ'লো বাপৰে বাপ ইমান ভিৰ লাইন ল'ব লগা হৈছে আৰু আমাৰ ঘৰত থকা কুহিমাজনীৰ কাৰণে অলপমান মাংস আনি তাইক দি কেনে মাৰ হাতত দি আমি আহিলো এটা দেহমাৰ সাৰ্ভিসিঙৰ কাৰণে আমি গৈ আছো আজি আদাবাৰীত থকা বিমল হন্দা তালৈ গৈ আছো আমি তাৰ পৰাই যিহেতুকে আমাৰ স্কুটিখন কিনিছিলো মানে আমাৰ দেহমাইক কিনিছিলো তো তাত গ'লো গৈ কেনে তাইৰ চাবিটো দিলো দি কেনে ইয়াতে ছাৰজনে লিখি আছে কি কি ঠিক কৰাব লাগিব নাই আৰু সব ওকে আছে যেহেতুকে তাইৰ একো ঠিক কৰিব লগা নাই জাস্ট তাইক অলপমান ধুনীয়াকৈ চাফ চিকুণ কৰি দিছে আৰু এইখনে হৈছে আদাবাৰীত থকা সেইখন বিমল হন্দা আৰু তাৰে কাষতে আছিলে চিটি মল বুলি নেকি সামথিং তেনেকুৱা আছিলে তাত আমি আহিলো আৰু ইমান এফৰ্ডেবল প্ৰাইজত মানে কাপোৰৰ দাম চাবনে আপুনি ইফালে বেলেগ বস্তুৰ দাম চাব আৰু এই টিকলুকেইটাক দেখিছেনে তাতে লুকা চুপি খেলি আছে আৰু মাকে এইফালৰ দিকে বিচাৰি আছে আৰু মোৰ বৰ পচন্দ লাগিছিলে সৰু বাচ্চাৰ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে ফ্ৰকবোৰ মানে মই সৰু থাকোঁতেতো নাপালোৱে বাৰু আৰু এতিয়া ইমান ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ সৰু বাচ্চাৰ কাৰণে আছে আৰু ইফালৰ দিকে লেডিছৰ ছেকশ্যন আছিলে বহুত ধুনীয়া এফৰ্ডেবল প্ৰাইজত ইমান ধুনীয়া ধুনীয়া কুৰ্তা আছে তাত আপোনালোকে যদি কোট ছেট বিচাৰে বা টি চাৰ্ট বিচাৰে বহুত ধুনীয়া ধুনীয়া আৰু ইফালৰ দিকে মই বটল আৰু এই পেৰিছৰ মই এইটো পাৰফিউমটো ল'লো মানে এনে গৈছিলোঁ চাবলৈ যিহেতুকে যিমানটো সামৰ্থ্য হ'ল সিমানটো কিনিলোঁ আৰু গতিকে এই দুটা বস্তু লৈ কেনে আকৌ ইফালৰ দিকে মই আৰু দেখি আহিলোঁ ঘৰলৈ কিয়নো আমাৰ মানে ছাৰ্ভিচিঙত অলপ টাইম লাগিব বুলি কৈছিলে ঘৰলৈ আহিলোঁ আৰু সেই গতিকে আকৌ ফোন কৰি দিলে নহয় বোলে আপোনালোকৰ বোলে আমাৰ বোলে চাফ চিকুণ মানে বোলে ৰেডি এতিয়া আনিব যাব লাগে ভাবিলোঁ ঘৰত আহিছোঁ যিহেতুকে ভাত পানী খাই ল'লোঁ যিহেতুকে মাংসও আছিলে ধুনীয়াকৈ খাই মেলি আকৌ অলপ ড্ৰেছটো চেঞ্জ কৰি এতিয়া আকৌ দেহমাক আনিবলৈ গ'লোঁ ইমান ধুনীয়া চকচকীয়া হৈ আহিছে নহয় কিন্তু ইয়াতে এটা কথা হ'ল ফ্ৰী ছাৰ্ভিচিঙৰ নামত নহয় 400 কিবা টকা চূণা লগাই দিলে দেখিছেনে 484 ৰুপিজ চূণা লগাই দিলে উপায় নাই কি কৰিব আৰু ইফালে দিকে এইজন দাদাজন যে দেখিছে খুব ধুনীয়া কথা বতৰা আমাৰ বিকিহঁতৰ ঘৰৰ চাইডৰে ওলাল মানে আপাৰত সিও কথা পাতিলে তো ভালে হয় ছাৰ্ভিচিং বেষ্ট দিছে ধুনীয়া ব্যৱহাৰ কিন্তু পইচাটো বা কিয় ল'লে গম নাপাওঁ আৰু ইফালে দিকে আমাৰ কুহিৰ আছিল আজি ভেকচিনেশ্যন ডে মানে দুটা কাম আজি আমাৰ একেলগে পৰিল তাইক আনিলোঁ ভেকচিন দিলোঁ ভেকচিন দিয়াৰ পাছত বেছিয়ে তাৰ ফূৰ্তি মানে আগতে যিমানটো বদমাছ কৰিছিলে তাতকৈ তাই এতিয়া দুগুণহে বদমাছ কৰা হৈছে আৰু গৈ কেনে ক্লিনিকখনত ইমানে মানে ফ্ৰেণ্ডলি হৈ গৈছে তাৰে দাদাজন আৰু তাৰে ডক্টৰজনৰ লগত বাপৰে বাপ মানে যোৱাৰ লগে লগে একদম চিনাকি আৰু কি কৰিব কি নকৰিব লাগিছে আৰু তাই ইমানে উৎপতীয়া মানে স্কুটিত নাযায় তাই যাব মানে একদম লাক্সাৰিয়াছ যে লাইফ সেইকাৰণে যাব কেবত আৰু তাইক এইবিলাক কৰি মেলি আহি কেনে এতিয়া অলপ ল'লোঁ মাছ আৰু ইয়াৰ অৱস্থা দেখিছে হাফ পেনৰ লগত এয়া চাৰ্ট উপায় নাই আৰু গৰম দিন যিহেতুকে আৰু দুফালৰ দিকে আমি ল'লোঁ অলপমান মাছ আৰু এইটো তালুকদাৰ চাৰ্ট হাউচত ধুনীয়াকৈ অলপমান ল'লোঁ পকৰি চকৰি এতিয়া ঘৰত যাই বিন্দাছ খাম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব